তিনিডাল বাঁহেই ভৰসা এজাক কণ শিক্ষাৰ্থীৰ যোৰাবাটৰ এখন চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ যাবলৈ দৈনিক বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় বহু কণ ছাত্ৰ ছাত্ৰীয়ে। এটা পানী ভৰা জানৰ ওপৰেদি তিনিডাল বাঁহেৰে আহযাহ কৰিবলগীয়া হয় একমাত্ৰ অসমীয়া যোৰাবাট প্ৰাথমিক বিদ্যালয়লৈ। পাহাৰৰ পৰা পানীৰ ঢল নামিলেই প্ৰায়ে উটি যায় বাঁহৰ সাঁকোডাল আৰু বন্ধ হৈ পৰে শিক্ষাৰ্থীৰ বিদ্যালয় যাত্ৰা। ইফালে দৰিদ্ৰ অভিভাৱকসকলে অন্য দূৰৰ স্থানৰ বিদ্যালয়লৈ পঠিয়াবলৈ আৰ্থিকভাৱে সম্ভৱ নহয় সন্তানক, যাৰ পৰিপ্ৰেক্ষিতত এই বিদ্যালয়খনে একমাত্ৰ ভৰসা স্থানীয় অভিভাৱকৰ। কিন্তু কেইডালমান বাঁহৰ ভৰসাতেই দৈনিক শিশুসকলে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হোৱাত এখন দলঙৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। ডিমৰীয়াৰ বিধায়ক ডক্টৰ তপন দাসৰো হস্তক্ষেপৰ আহ্বান স্থানীয় ৰাইজৰ। আজি আমি যি স্থানত উপস্থিত আছো সেই স্থান আজি আপোনালোকক এটা দুঃসংবাদ মানে এটা বেয়া খবৰ দিবৰ কাৰণে আমি ক'ব লগা হৈছে। সেইটোৱে আমাৰ কাৰণে দুখজনক। যোৰাবাটৰ একমাত্ৰ যিখন চৰকাৰী এল.পি. স্কুল, আজি চৰকাৰী এল.পি. স্কুলখনত যোৱা যিটো বাট, সেই বাটটো পয়া লগা, তাৰপিছত আপোনাৰ যোৱা যিটো মানে বাটটোত একদম সংযোগ কৰিছে এখন ব্ৰিজ। আজি মোৰ পিছতে এই ব্ৰিজখন নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই নিৰ্মাণ কাৰ্য কোনো চৰকাৰীভাৱে নহয়, সেই নিৰ্মাণ কাৰ্য হৈছে ৰাইজৰ সহযোগত। আজি প্ৰত্যেক বছৰে যেতিয়া যোৰাবাটৰ কৃত্ৰিম বান হয়, তাৰ পিছতে ৰাইজে প্ৰত্যেক বছৰে এই ব্ৰিজখন বা কিছুমান সময়ত মাহে মাহে এই ব্ৰিজখন নিৰ্মাণ কৰি কাম কৰি থাকিব লাগে। কিন্তু চৰকাৰ প্ৰশাসনে আজিলৈকে বাৰম্বাৰ আমাৰ ৰাইজে অনুৰোধ কৰাৰ পিছতো, বাৰম্বাৰ কোৱাৰ পিছতো কিন্তু আজিলৈকে যোৰাবাটৰ একমাত্ৰ চৰকাৰী স্কুলখনৰ নামত এখন ব্ৰিজ মানে সেই নহ'ল। আৰু বিভিন্ন সময়ত 10 লাখ টকা 15 লাখ টকা আমি অহা বুলি শুনো। কিছুমান সময়ত আমি মন্ত্ৰী বিধায়ক আহি ফলক লগাই কিছুমান স্মাৰক বা কিছুমান মানে ডাঙৰ ডাঙৰ কথা কোৱাও শুনো, কিন্তু সেই টকাসমূহ ক'ত যায় আমি নাজানো। এই ফলকসমূহ এটা সময়ৰ পিছত যেতিয়া মানে মুকলি কৰাৰ দিনাখন ধুনীয়াকৈ ফটো উঠাৰ কোনো সময়ত থাকে, কিন্তু তাৰপিছত নোহোৱা হৈ যায়। কিন্তু আমাৰ প্ৰশ্ন হৈছে যে চৰকাৰী বা এই প্ৰশাসন যন্ত্ৰটো ডিমৰীয়াত আছেনে নাই, আৰু যদি আছে তেতিয়াহ'লে যোৰাবাটৰ এই অঞ্চলসমূহ ঢুকি পোৱা নাই নেকি? আমি বাৰম্বাৰ কৈছোঁ এইসমূহ প্ৰশাসন যন্ত্ৰই কেতিয়া সমাধান কৰিব? আজি যদি আমাৰ মৌলিক অধিকাৰসমূহ যদি আমাক দিব নোৱাৰে, আজি যদি স্বাস্থ্য শিক্ষাই যদি আমাক দিব নোৱাৰে, তেতিয়াহ'লে এটা অঞ্চল মানে উন্নতি